আমি জীবনত যিমান বৰ বস্তু পাওঁ পৰিৱেশৰ পৰাই হওক বা আমি নিজেই সৃষ্টি কৰি লোৱা বস্তুবিলাকেই হওক প্ৰত্যেকটো বস্তুৰে অতি বেছিটো অতি বেয়া তেওঁলোকে আগবাঢ়ি যাব পাৰে উইথ ডিউ এপলজি কৈছোঁ মই ক্ষমা খুজি কৈছোঁ আমাৰ ঘৰৰ কাষত এখন বড়ো গাঁও আছে বড়ো গাঁও রোদ বতাহ বরষুণ ধুমুহা শিলাবৃষ্টি যি নহওক রাতে 12টালৈকে তলান ঘটন কৰি মানুহ যাই থাকে নিশ্চয় কৰিব যায় কিন্তু বাটে বাটে ক্ৰীম মাখন দৈ বিক্ৰী কৰিব যায় ভাল বস্তু দেৱতাৰ ভোগ্য বস্তু কায়নিক নাই নিচা নাই এই ছাৰসকলেও এই কিতাপৰ প্ৰতি এটা নিচা আনি দিব লাগে এওঁলোকে তেতিয়া লুকাই চুকাই পঢ়িব বিদ্যালয়খন সঁচাকৈয়ে এখন অনন্য আৰু ব্যতিক্ৰমী বিদ্যালয় আমি প্ৰত্যেক বছৰে আমাৰ বিদ্যালয় সপ্তাহ আয়োজন কৰোঁ এইবেলিও আমি ১বিংশতিতম বিদ্যালয় সপ্তাহ আমাৰ অভিভাৱকসকলৰ সহায় সহযোগিতাৰ মাজেৰে আমি অনুষ্ঠিত কৰিছোঁ আমি ২৮, ২৯, ৩০ আজি আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ বিদ্যালয় সপ্তাহ আয়োজন কৰা হৈছে আজি আমাৰ শেষৰ দিন আৰু শেষৰ দিনৰ কাৰ্যসূচী হিচাপে আমি প্ৰথমতে এটা সাংস্কৃতিক শোভাযাত্ৰা আমাৰ যি থলুৱা লোকসংস্কৃতি আছে নামৰ পৰা আৰম্ভ কৰি বিয়া গীত আধুনিক গীত লোকগীত এইবিলাক গোটেইবিলাক সাঙুৰি আমি এটা শোভাযাত্ৰা আমাৰ যিয়ে খান বিষ্ণুপুৰ ক্ষুদ্ৰ বিষ্ণুপুৰ এনেকুৱা ধৰণৰ নিকটৱৰ্তী গাঁওবিলাকক সংযোগ কৰি এটা শোভাযাত্ৰা উলিয়াইছোঁ যাতে আমাৰ দৰে এই প্ৰাথমিক বিদ্যালয়ৰ যি কণ কণ ছাত্ৰ ছাত্ৰীয়ে নিজৰ সংস্কৃতিটো চিনি পায় এতিয়া আছে ভেকশ্যন প্ৰতিযোগিতা ইতিমধ্যে আমাৰ অন্যান্য প্ৰতিযোগিতাসমূহ শেষ হৈ গৈছে খেল ধেমালি আগতে হৈ গৈছে আজি আছে ভেকশ্যন প্ৰতিযোগিতা তাৰপিছত আছে বিয়া গীত প্ৰতিযোগিতা আৰু শেষত আছে মুকলি সভা আৰু বঁটা বিতৰণী সভা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মানে সহবিদ্যায়তনিক দিশসমূহৰ পাৰদৰ্শিতা দেখুৱাব পাৰিছে তেওঁবিলাকক আজি ইয়াত পুৰস্কৃত কৰা হ'ব লগতে আমি প্ৰতি বছৰৰ দৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিবৰ বাবে আমাৰ বিদ্যালয়ৰ আদৰ্শ ছাত্ৰ আৰু আদৰ্শ ছাত্ৰী হিচাপে দুটা বঁটা ৰাখোঁ এইবেলিও সেই দুটা বঁটা প্ৰদান কৰা হ'ব আমাৰ ইয়াৰ কাৰণ এটা বুলি ক'লে কোৱাত ভুল হ'ব আমাৰ সেই মানে শিক্ষাগুৰুসকলৰ তৰফৰ পৰা বা অভিভাৱকসকলৰ তৰফৰ পৰা বা গাঁওবাসী গোটেই চাৰিওফালৰ পৰা যিটো সহায় সহযোগিতা সেইটো ১ নম্বৰ কাৰণ তাৰ লগতে আমাৰ যিবিলাক সহবিদ্যায়তনিক দিশ আপুনি দেখিছে এনেকুৱা ধৰণৰ প্ৰাথমিক বিদ্যালয়ত মানে বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা নহয়েই আমি এনেকুৱা কিছুমান প্ৰয়াস কৰোঁ যিবিলাকৰ পৰা আমাৰ অভিভাৱকসকল উৎসাহিত হয় ছাত্ৰ ছাত্ৰীয়েও এখন মঞ্চ পায় যাতে ভৱিষ্যত দিশত তেওঁলোকে আগবাঢ়ি যাব পাৰে সেইবাবেই চাগে আমাৰ ইয়াত অন্য বিদ্যালয়ৰ তুলনাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক সভাত আমাৰ সভাপতিত্ব কৰিব আমাৰ বিদ্যালয়ৰে প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত দেৱেন্দ্ৰ কলিতাই আৰু তাৰ লগত আছে উপস্থিত থাকিব আমাৰ বৰিগুগ বনভাগ শিক্ষা মানে প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি সুভাষ বৰ্মন ডাঙৰীয়া আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ ডাঙৰীয়া